এই লক্ষণবোৰ দেখিলেই বুজিব পাৰি আপুনি ধনী হ'বলৈ গৈ আছে। আপুনি হয়তো এতিয়া ভাবি আছে, মোৰ জীৱনততো সমস্যা, টকা নাই, শান্তি নাই, মই কেনেকৈ ধনী হ'ম? কিন্তু মনত ৰাখিব, অন্ধকাৰ আটাইতকৈ গভীৰ হোৱাটোৱে পোহৰ হোৱাৰ আগৰ সংকেত। ধনী মানুহ কেতিয়াও হঠাৎ একেদিনে ধনী নহয়। তাৰ আগতে তেওঁৰ জীৱনত কিছুমান অদ্ভুত পৰিৱৰ্তন আৰম্ভ হয়, যিবোৰ প্ৰথমতে দুখ, কষ্ট, অকলশৰীয়া যেন লাগে, কিন্তু বাস্তৱত সেইবোৰেই হৈছে ভাগ্য সলনি হোৱাৰ আৰম্ভণি। প্ৰিয় দৰ্শক, যদি আপোনাৰ চাকৰি, ব্যৱসায়, পঢ়া শুনা, টকা পইচা নাইবা বিবাহক লৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আপুনি লক্ষ্য কৰিছেনে, আগতে যিবোৰ কথাত আপুনি হাঁহিছিল, এতিয়া সেইবোৰ অদৰকাৰী যেন লাগে। আগতে যিবোৰ মানুহৰ লগত দিনটো পাৰ কৰিছিল, এতিয়া তেওঁলোকৰ লগত কথা পাতিবলৈও মন নাযায়। এইটো অহংকাৰ নহয়, এইটো কোনো দম্ভও নহয়। এইটো হৈছে চিন্তা স্তৰ সলনি হোৱাৰ প্ৰথম লক্ষণ। যেতিয়া ঈশ্বৰে কোনো মানুহক ওপৰলৈ তুলিবলৈ লয়, তেতিয়া প্ৰথমে তেওঁৰ ভিতৰৰ মানুহটো সলনি কৰে। এই সময়ত মানুহ আঁতৰে, সমস্যা বাঢ়ে, মন গধুৰ হয়। কিন্তু মনত ৰাখিব, বীজ প্ৰথমে মাটিৰ তলত দবাই দিয়া হয়, তাৰ পিছতেই গছ হয়। ধন দুৰ্বল মনত নাথাকে, ধন অধৈৰ্য মানুহৰ লগত নৰয়। এইকাৰণেই ধনী হোৱাৰ আগতে মানুহক সহনশীল, একাগ্ৰ, নীৰৱ হ'ব শিকোৱা হয়। যদি আপুনি অনুভৱ কৰি আছে, মন ভিতৰত সলনি হৈছে, জীৱন আগৰ দৰে সহজ নহয়, কিন্তু ভিতৰত এটা অজানা আশাৰ পোহৰ আছে, তেন্তে এইটো কাকতলীয় নহয়। এই ভিডিঅ'ত মই ক'বলৈ গৈ থকা প্ৰত্যেকটো লক্ষণ আপোনাক নিজৰ জীৱনৰ সৈতে মিলাই চাবলৈ বাধ্য কৰিব। আৰু শেষলৈকে চালে আপুনি নিজেই ক'ব, হয়, এইটো মোৰ লগত হৈ আছে। যদি এই লক্ষণবোৰ আপোনাৰ জীৱনত আৰম্ভ হৈছে, তেন্তে পিছলৈ ঘূৰি নাচাব। কাৰণ আপুনি দুখৰ পথত নহয়, আপুনি ধনী হোৱাৰ পথত আছে। ধনী হোৱাৰ যাত্ৰা বাহিৰৰ পৰা নহয়, মনৰ ভিতৰৰ পৰা আৰম্ভ হয়। যেতিয়া মানুহ ধনী হ'বলৈ গৈ থাকে, তেতিয়া সৰ্বপ্ৰথম তেওঁৰ চিন্তাধাৰা সলনি হ'বলৈ ধৰে। আগতে যি কথা সাধাৰণ যেন লাগিছিল, এতিয়া সেইবোৰ গভীৰ যেন লাগে। আপুনি লক্ষ্য কৰিছে নেকি, এতিয়া আপুনি সময় নষ্ট হোৱাটো সহ্য কৰিব নোৱাৰে। অযথা কথা বতৰা, অপ্ৰয়োজনীয় ভিডিঅ', বেকাৰ আড্ডা, এইবোৰে মন ভৰাই নুতুলে। এই সময়ত আপুনি নিজেই নিজকে কিছুমান প্ৰশ্ন সুধিবলৈ আৰম্ভ কৰে। মই ইয়াতে থমকি থাকিমনে? মই কিবা ডাঙৰ কৰিব পাৰোঁনে? এই প্ৰশ্নবোৰেই ডাঙৰ মানুহৰ জন্ম দিয়ে। আগতে সমস্যা আহিলে আপুনি ভাগ্যক দোষ দিছিল, কিন্তু এতিয়া আপুনি বুজি পায়, সমস্যাৰ ভিতৰতেই সুযোগ লুকাই থাকে। এই বুজাবুজিটোৱেই ধনী মন গঢ়ে। এতিয়া আপুনি অভিযোগ কম কৰে, কাম বেছি কৰে। কাৰণ আপুনি জানে, অভিযোগে শক্তি কাঢ়ি লয়, কামে ভাগ্য সলনি কৰে। এই পৰ্যায়ত আপুনি অনুভৱ কৰিব, নিজৰ ওপৰত বিশ্বাস বাঢ়িছে, অন্যৰ মতামতত কম প্ৰভাৱ পৰে, নিজৰ পথ নিজৰ দৰে ভাল লাগে। এইটো অহংকাৰ নহয়, এইটো হৈছে আত্মবিশ্বাস জন্ম লোৱাৰ লক্ষণ। আগতে ডাঙৰ কথা ক'বলৈ ভাল লাগিছিল, এতিয়া ডাঙৰ কাম কৰিব মন যায়। কাৰণ ধনী হ'বলৈ গৈ থকা মানুহে শব্দত নহয়, গভীৰতাত বিশ্বাস কৰে। যেতিয়া ঈশ্বৰে কোনো মানুহক ওপৰলৈ তুলিবলৈ লয়, তেতিয়া তেওঁক গভীৰভাৱে ভাবিবলৈ শিকায়। এই গভীৰ চিন্তাই আগলৈ গৈ ধনৰ পথ দেখুৱায়। যদি আপুনি অনুভৱ কৰি আছে, মন আগৰ দৰে নহয়, জীৱন বেছি গম্ভীৰ হৈ গৈছে, কিন্তু ভিতৰত এটা অজানা শক্তি জাগি উঠিছে, তেন্তে নিশ্চিত হওক, আপুনি ধনী হোৱাৰ মানসিক পৰ্যায়ত প্ৰৱেশ কৰিছে। যদি আপোনাৰ মনৰ চিন্তা সলনি হৈছে, তেনেহ'লে আন এটা পৰিৱৰ্তন নিশ্চিতভাৱে আহে। আপুনি অকলশৰে থাকি ভাল পায়। এই অকলশৰীয়া কোনো দুখ নহয়, এইটো কোনো অৱহেলাও নহয়,
এইটো হৈছে নিজৰ ভিতৰৰ শব্দ শুনিব আৰম্ভ কৰাৰ অৱস্থা। আগতে যি ভিৰ, আড্ডা আৰু হুলস্থুল আপোনাৰ জীৱনৰ অংশ আছিল, এতিয়া সেইবোৰ শব্দ যেন লাগে। মন সেইবোৰত টিকি নাথাকে। আপুনি লক্ষ্য কৰিব, কিছুমান মানুহ নিজেই আপোনাৰ ওচৰৰ পৰা আঁতৰি যাব। কিছুমান সম্পৰ্ক আপোনাৰ পৰা লাহে লাহে দূৰ হৈ যাব। এইটো কাকতলীয় নহয়। যেতিয়া ঈশ্বৰে কোনো মানুহক ওপৰলৈ তুলিবলৈ লয়, তেতিয়া তেওঁক অপ্ৰয়োজনীয় ভিৰৰ পৰা আঁতৰাই দিয়ে। নিজৰ পথ নিজে বিচাৰিবলৈ শিকায়। এই সময়ত নীৰৱতা আপোনাৰ বন্ধু হৈ উঠে। কম কথা, বেছি গভীৰ চিন্তা, এইবোৰে আপোনাৰ দৈনন্দিন অভ্যাস হৈ উঠে। আপুনি অনুভৱ কৰিব, কম মানুহৰ লগত থাকিও শান্তি। নিজৰ লক্ষ্য স্পষ্ট হোৱাটো, সময়ৰ মূল্য আগতকৈ বেছি বুজা, এইটো হৈছে মন পৰিপক্ক হোৱাৰ লক্ষণ। এই পৰ্যায়টোত বহুতে আপোনাক ভুল বুজিব পাৰে। কিন্তু মনত ৰাখিব, গছ ডাঙৰ হোৱাৰ আগতে শিপা গভীৰ হয়। এই অকলশৰীয়াই আপোনাক ভাঙি নিদিয়ে। ই আপোনাক অধিক একাগ্ৰ, অধিক শক্তিশালী, অধিক স্পষ্ট কৰি তোলে। যদি আপুনি অনুভৱ কৰি আছে, অকলশৰে থাকিও শান্তি লাগে, কম মানুহেই যথেষ্ট, ভিতৰত কিবা ডাঙৰ কামৰ আহ্বান আছে, তেন্তে নিশ্চিত হওক আপুনি ধনী হোৱাৰ মানসিক পথত আগবাঢ়ি গৈ আছে। যেতিয়া মানুহ ধনী হ'বলৈ গৈ থাকে, তেতিয়া জীৱনত এটা কথা প্ৰায় নিশ্চিতভাৱে দেখা দিয়ে, খৰচ হঠাৎ বাঢ়ি যায়। এইটো দেখি বহুতে ভয় খায়, ভাবে মোৰ অৱস্থা বোধহয় বেয়ালৈ গৈ আছে। কিন্তু বাস্তৱটো সম্পূৰ্ণ ওলোটা। ধন অহাৰ আগতে জীৱনত আৰ্থিক আলোড়ন হয়। এই আলোড়নেই আগন্তুক সমৃদ্ধিৰ পথ পৰিষ্কাৰ কৰে। এই সময়ত হোৱা খৰচবোৰ অযথা নহয়। ঘৰৰ দায়িত্ব, নিজৰ প্ৰয়োজন, শিক্ষা বা শিকাৰ খৰচ, হঠাৎ আহি পৰা বাধ্যতামূলক ব্যয়, এইবোৰ শাস্তি নহয়। এই খৰচবোৰৰ জৰিয়তেই মানুহে দায়িত্ব ল'ব শিকে, টকাৰ মূল্য বুজে, প্ৰয়োজন আৰু বিলাসৰ পাৰ্থক্য শিকে। এই পৰ্যায়ত আপুনি অনুভৱ কৰিব, উপাৰ্জন হয় কিন্তু টকা জমা নাথাকে, কষ্ট কৰে কিন্তু ফল দেৰিকৈ আহে। এইটো হৈছে ভাগ্য পৰীক্ষাৰ সময়। এই সময়ত বহুতে ভুল পথ বাছি লয়। কিন্তু মনত ৰাখিব, অসৎ পথ ধনৰ পথ কেতিয়াও নহয়। যদি আপুনি এই সময়ত ধৈৰ্য ধৰে, নিজৰ নীতিত অটল থাকে, তেন্তে এই খৰচেই ভৱিষ্যতত বহুগুণে উভতাই দিব। মনত ৰাখিব, আগতে চোলা জ্বলে, তাৰ পিছতেই ভাত ৰান্ধে। এইটো নিয়ম। যদি এই লক্ষণটো আপোনাৰ জীৱনত চলি আছে, তেন্তে ভয় নকৰিব। এইটো অভাৱ নহয়, এইটো ধনী হোৱাৰ আগজাননী। যেতিয়া মানুহ ধনী হ'বলৈ একেবাৰে ওচৰ পায়, তেতিয়া মনত এটা ডাঙৰ পৰিৱৰ্তন দেখা দিয়ে। অন্যৰ সফলতাত জ্বলন অনুভৱ নহয়। আগতে আন মানুহ আগবাঢ়িলে মনত বেয়া লাগিছিল। কিন্তু এতিয়া আপুনি অনুভৱ কৰে, ভাল হ'ল, সিহঁত আগবাঢ়িল। এই অনুভৱ সকলোৰে ভিতৰত নাথাকে। এইটো হৈছে মন পবিত্ৰ হোৱাৰ লক্ষণ। ধন, হিংসা থকা মনত দীৰ্ঘদিন নাথাকে। য'ত জ্বলন থাকে, তাত লক্ষ্মী স্থায়ী নহয়। এই পৰ্যায়ত আপুনি তুলনা কৰা বন্ধ কৰে, কাৰণ আপুনি বুজি পায়, সকলোৰে যাত্ৰা বেলেগ, সকলোৰে সময় বেলেগ। এতিয়া আপুনি অন্যৰ ওপৰত নজৰ নাৰাখে, বৰঞ্চ নিজৰ উন্নতিত ব্যস্ত থাকে। এই অভ্যাসেই ধনী মানুহৰ চিন। আপুনি লক্ষ্য কৰিব, মন আগতকৈ শান্ত, নিজৰ ওপৰত বিশ্বাস বাঢ়িছে, বাহিৰৰ কথাই বেছি প্ৰভাৱ নকৰে। এইটো হৈছে আত্মস্থিৰতাৰ লক্ষণ। যেতিয়া ঈশ্বৰে কোনো মানুহক ওপৰলৈ তুলিবলৈ লয়, তেতিয়া প্ৰথমে তেওঁৰ মন শুদ্ধ কৰে, কাৰণ শুদ্ধ মনতেই ধন স্থায়ী হয়। এই সময়ত আপুনি ডাঙৰ কথা ক'ব নালাগে। আপোনাৰ নীৰৱতাই আপোনাৰ শক্তি বুজাই দিয়ে। যদি আপুনি অনুভৱ কৰি আছে, অন্যৰ সফলতাত শান্তি লাগে, নিজৰ পথত বিশ্বাস আছে, ভিতৰত জ্বলন নহয়, আশাই আছে, তেন্তে নিশ্চিত হওক আপুনি ধনী হোৱাৰ মানসিক পৰ্যায় অতিক্ৰম কৰি আছে। যেতিয়া মানুহ ধনী হ'বলৈ গৈ থাকে, তেতিয়া ভাগ্য
হঠাৎ আকাশৰ পৰা নানামে। প্ৰথমে চকুৰ দৃষ্টি সলনি হয়। আগতে যিবোৰ কথা আপোনাৰ চকুত নপৰিছিল, এতিয়া সেইবোৰ লাহে লাহে স্পষ্ট হৈ উঠিবলৈ ধৰে। এই সময়ত আপুনি সৰু সৰু সুযোগ দেখা পায়। সৰু কাম, সৰু চিন্তা, সৰু আৰম্ভণি। এইবোৰেই ভৱিষ্যতে ডাঙৰ ৰূপ লয়। বহুতে সৰু সুযোগক অৱহেলা কৰে, কিন্তু ধনী হ'বলৈ গৈ থকা মানুহে সৰু কথাতেই ডাঙৰ সম্ভাৱনা দেখে। এই পৰ্যায়ত আপুনি অন্ধভাৱে বিশ্বাস নকৰে, বৰঞ্চ লাভ লোকচান জোখে। আগলৈ পিছলৈ ভাবি কাম কৰে। আগতে আপুনি কেৱল সপোন দেখিছিল, এতিয়া সেই সপোনবোৰক কামত ৰূপান্তৰ কৰিবলৈ লয়। আপুনি বুজি পায়, ডাঙৰ ফল সৰু ক্ৰমাগত কামৰ পৰাই আহে। এই বুজাবুজিটোৱেই ধনী মানুহৰ চিহ্ন। এই সময়ত আপুনি সঠিক সময়ত সিদ্ধান্ত ল'ব জানে। অতি দৌৰাদৌৰি নকৰে, অতি দেৰি নকৰে। এইটো হৈছে বিচক্ষণতাৰ লক্ষণ। আগতে য'ত বহুত সন্দেহ আছিল, এতিয়া সেই ঠাইত স্পষ্টতা আহে। যদি আপুনি অনুভৱ কৰি আছে, সৰু সুযোগো গুৰুত্বপূৰ্ণ লাগিছে, আগতে নেদেখা পথ চকুত পৰিছে, ভিতৰত দৃঢ় বিশ্বাস জাগিছে, তেন্তে নিশ্চিত হওক আপোনাৰ ভাগ্য খুলি গৈ আছে। আপুনি ধনী হোৱাৰ পথত আগবাঢ়ি গৈ আছে। যদি আপুনি এতিয়ালৈকে কোৱা সকলো লক্ষণ নিজৰ জীৱনৰ সৈতে মিলি গৈছে, তেন্তে এই শেষ অংশটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰণ এতিয়া আপুনি একেবাৰে শেষ পৰ্যায়ত আছে। যেতিয়া মানুহ ধনী হ'বলৈ একেবাৰে ওচৰ পায়, তেতিয়া তেওঁৰ ভিতৰত এটা নতুন গুণ জন্ম লয়, ধৈৰ্য। আগতে যি কথাবোৰে আপোনাক ক্ষোভিত কৰিছিল, এতিয়া সেইবোৰে আপোনাক ভাঙি নিদিয়ে। আপুনি শান্তভাৱে পৰিস্থিতিক গ্ৰহণ কৰে। এই পৰ্যায়ত আপুনি বুজি পায়, সকলো কথা একেদিনে নঘটে, কিন্তু সঠিক সময়ত সকলো ঘটে। এই বুজাবুজিটোৱে ডাঙৰ মানুহক ডাঙৰ কৰি তোলে। এতিয়া আপুনি অভিযোগ প্ৰায় এৰি দিয়ে, কাৰণ আপুনি জানে অভিযোগেৰে ভাগ্য নচলে, নীৰৱ পৰিশ্ৰমেৰেই ভাগ্য চলে। এই সময়ত আপুনি কথা কমকৈ ক'বলৈ মন যায়, বেছি কাম কৰিব মন যায়, প্ৰদৰ্শনৰ প্ৰয়োজন নাথাকে। আপুনি অনুভৱ কৰিব মন স্থিৰ, লক্ষ্য স্পষ্ট, পথত বিশ্বাস দৃঢ়। এইটো হৈছে আত্মনিয়ন্ত্ৰণৰ লক্ষণ। এই পৰ্যায়ত আপুনি ঈশ্বৰৰ ওপৰত বেছি বিশ্বাস কৰিবলৈ শিকে, কাৰণ আপুনি বুজি পায় আপুনি কাম কৰিব পাৰে, ফল সময়ে দিব। এই সকলো লক্ষণ একেলগে আহিলে ইয়াক কাকতলীয় বুলিব নোৱাৰি। এইটো হৈছে ভাগ্য সলনি হোৱাৰ চূড়ান্ত সংকেত। যদি আপুনি এই পথত আছে, তেন্তে আজি এই কথাটো মনত লিখি লওক। আপুনি দুখৰ পথত নহয়, আপুনি ধনী হোৱাৰ পথত আছে। ধৈৰ্য ধৰক, সৎপথ এৰি নাযাব। নিজৰ ওপৰত বিশ্বাস ৰাখক, কাৰণ ধন অহাত দেৰি কৰে, কিন্তু ভুল মানুহৰ ওচৰলৈ কেতিয়াও ধন নাযায়। ধন্যবাদ।